যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগ আৰম্ভ ৬টা দলৰ অংশগ্ৰহণ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা যোৰহাট ষ্টেডিয়ামত আৰম্ভ হৈছে যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে বৰপেটা স্পৰ্টছ ক্লাব আৰু ভিক্টোৰিয়াছ ক্লাবে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত আজি প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰীড়া সাংবাদিক পবিত্ৰ বৰঠাকুৰে। আনহাতে দিগন্ত দত্তই আধৰুৱা উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, উপসভাপতি ললিত বৰা, দ্বিজেন শইকীয়া, ভৱেন দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে আজিৰ উদ্বোধনী অনুষ্ঠানে এইবাৰ যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগত অংশগ্ৰহণ কৰা ৬টা দল ক্ৰমে যোৰহাট টাউন ক্লাব, বৰপেটা স্পৰ্টছ ক্লাব, তিয়ক উপ ক্ৰীড়া সন্থা, ভিক্টোৰিয়াছ ক্লাব, নেপথ্য ক্লাব, ৰমাকান্ত ফুটবল ক্লাব, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ২০,০০০ টকা আৰ্থিক অনুদান আগবঢ়োৱা হয়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যি ছুপাৰ ডিভিজন ফুটবল লীগ, সেয়া আজি দ্বিতীয় বৰ্ষৰ ছুপাৰ ডিভিজন ফুটবল লীগ 2026 আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আচলতে আগতে আমাৰ A ডিভিজন, B ডিভিজন, উপক্ৰীয়া সন্থা এনেদৰে খেলবিলাক হৈছিলে, কিন্তু তাৰ দ্বাৰা এটা ইউনিফৰ্মিটি নাছিলে। সকলো টীমৰ মাজত এটা সমতাপূৰ্ণ পৰিৱেশ ক্ৰীড়া ক্ষেত্ৰখনত, বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত ৰক্ষা কৰাৰ মানসেৰে আমি 2025 চনৰ পৰা প্ৰায় এক বছৰ, 1.5 বছৰ ধৰা চিন্তা চৰ্চাৰ অন্তত আমি 2025 চনৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন লীগ আৰম্ভ কৰিলোঁ। আৰু এইবাৰ দ্বিতীয় বৰ্ষ। 8টা দল আচলতে ছুপাৰ ডিভিজনত আমাৰ যদিও থাকিব লাগে, উন্নীত হৈছিল, কিন্তু বিভিন্ন অসুবিধাৰ বাবে এইবাৰ 2টা দলে এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে। 6টা দলেৰে এইবাৰ আমাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন লীগ 2026 অনুষ্ঠিত হৈছে। আৰু এই 6টা দলে আজিৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে। আৰু মই বিশেষকৈ ফুটবল শাখা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ, যাতে প্ৰতিকূল বতৰ সত্ত্বেও আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আশা কৰিছোঁ কেওটা দলে ভাল ইয়াত উন্নতমানৰ খেল প্ৰদৰ্শন কৰিব। কাৰণ ছুপাৰ ডিভিজন যিটো খেলৰ মানদণ্ড, সেয়া বহুত উন্নত মানদণ্ডৰ হয়। আৰু সেইকাৰণে এই মানদণ্ড বজাই ৰাখিবলৈ সকলো টীমেই সক্ষম নহয়। তথাপি এই 6টা দলৰ পৰা আমি এটা উন্নত মানদণ্ডৰ খেল আকৰ্ষণ বিচাৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আগন্তুক যি অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপ, ASPL, আছাম ষ্টেট প্ৰিমিয়াৰ লীগ ইত্যাদি আমি যিবিলাক ষ্টেট লেভেল টুৰ্ণামেণ্ট হ'ব, তালৈ আমাৰ যোৰহাট জিলাৰ খেলুৱৈসকলে যাতে আগবাঢ়ি যাব পাৰে, তেওঁলোকে যাতে উন্নত প্ৰদৰ্শন এই টীমবিলাকত কৰিব পাৰে, সেই কথাটো আমি আশা কৰিছোঁ। মানে আচলতে কি হয়, ফুটবল ক্লাব একোটা বা ক্ৰিকেট ক্লাব একোটা চলাই ৰখাটো বহুত টান। MSR ক্ষেত্ৰখনত ইয়াত বহুত খৰচা হয়, ক্লাববিলাকে সেয়া কৰিব নোৱাৰে। বহু সময়ত আমি দেখিছোঁ যোৰহাটতে বহু ক্লাব লুপ্ত হৈ গৈছে, নাইকিয়া হৈ গৈছে, অধুনা লুপ্ত হৈ গৈছে। বহুত টীমে সেইকাৰণে আগবঢ়াই নিব নোৱাৰে নিজৰ ক্লাববিলাকক। সেইকাৰণে আমি এইটো আচলতে এই বছৰৰ প্ৰচেষ্টা নহয়, আগতে চেগা চুৰকাকৈ দিয়া হয়, কিন্তু আমি আজি 3 বছৰৰ পৰা আগতে A ডিভিজন বুলিয়ে কৈ যোৱা আছিলে, যিহেতু A ডিভিজন ফুটবল আৰু A ডিভিজন ক্ৰিকেট ক্লাববিলাকক আমি 15,000 টকাকৈ, প্ৰথম 10,000 টকাত আৰম্ভ কৰিছোঁ, 10,000 টকাকৈ আমি অনুদান দিছিলোঁ, তাৰপৰা 15 কৰা হ'ল। আৰু এইবাৰ আমি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহক সভাৰ অনুমোদন মৰ্মে আমি এইবাৰ A ডিভিজনৰ ক্ৰিকেট ক্লাব আৰু ছুপাৰ ডিভিজনৰ ফুটবল ক্লাববিলাকক আমি 20,000 টকাকৈ এটা আৰ্থিক অনুদান আমি ক্লাববিলাকলৈ আগবঢ়াইছোঁ। এয়া আচলতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ক্লাববিলাকৰ প্ৰতি টকা যি সমৰ্থন, তেওঁলোকৰ প্ৰতি সহমৰ্মিতা আৰু তেওঁলোকৰ প্ৰতি যে আমাৰ সমৰ্থন আছে, সেই তাৰ এটা প্ৰকাশ আমি সামান্য এটা অনুদানে আগবঢ়াইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।